ছাত্ৰ ছাত্ৰীসকল আমাৰ শ্ৰেণী কক্ষলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ এটা বিষয় লৈ আহিছো। বিষয়টোলৈ যোৱাৰ আগতে আমি ষষ্ঠ শ্ৰেণীত পোৱা কেইটামান কথা মনত পেলাম। আমি ষষ্ঠ শ্ৰেণীত পাইছিলো স্বাভাৱিক সংখ্যা। এতিয়া স্বাভাৱিক সংখ্যা কোনবোৰ? গণনা কৰিবলৈ স্বাভাৱিকতে যিবোৰ সংখ্যা ব্যৱহাৰ কৰে সেইবোৰে হ'ল স্বাভাৱিক সংখ্যা। ক'ৰ পৰা আৰম্ভ হয়? 1 ৰ পৰা 1 2 3 4 5 ডট 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 অসীমলৈকে, অৰ্থাৎ 1 ৰ পৰা আৰম্ভ কৰি অসীমলৈকে সংখ্যাটোৰ গোটটোক কয় স্বাভাৱিক সংখ্যা। এতিয়া 1 ৰ পাছত তোমালোকে চোৱা 2 3 4 5 এনেদৰে আছে। 1 ৰ আগলৈ কি আছে? 1 ৰ বাওঁহাতে যদি আহোঁ তেতিয়া বাওঁহাতে আমি প্ৰথম সংখ্যাটো পাওঁ 0। এতিয়া যদি 0ৰ পৰা আৰম্ভ কৰোঁ গোটটো 0 1 2 3 4 5 6 ডট 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 সংখ্যাৰ শেষ নাই, অসীমলৈকে আছে। 0ৰ পৰা আৰম্ভ কৰি অসীমলৈকে সংখ্যাৰ গোটটোক কয় পূৰ্ণ সংখ্যা, যিটো আমি ষষ্ঠ শ্ৰেণীত পাইছিলোঁ। এতিয়া আমি চাম 0 তাৰো যদি বাওঁহাতে আহোঁ, এতিয়া চোৱা যে 0টোৰ সোঁহাতে গ'লে সদায় যোগ সংখ্যাখিনি পায়। 0টোৰ বাওঁহাতে আহিলে আজিৰ পৰা মনত ৰাখিবা কোনখিনি সংখ্যা পাম? বিয়োগ সংখ্যাখিনি। বিয়োগ সংখ্যাও শেষ নাই, সেইটো কাৰণে আমি লিখিম যে বিয়োগ সংখ্যা আমি কেইটামান লিখি দিলোঁ -4 -3 -2 -1 0 1 2 3 4 ডট 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 অসীমলৈকে। চোৱা 0 ই ধনাত্মকো নহয় ঋণাত্মকো নহয়, মানে ই যোগো নহয় বিয়োগো নহয়। 0ৰ পৰা সোঁহাতে থাকিব যোগ সংখ্যা, 0ৰ পৰা বাওঁহাতে থাকিব বিয়োগ সংখ্যা, অৰ্থাৎ 0 যোগ সংখ্যাখিনি আৰু বিয়োগ সংখ্যাখিনি এই গোটেই সংখ্যাৰ গোটটোক ক'ব অখণ্ড সংখ্যা। আৰু আজি আমি পঢ়িবলৈ লোৱা বিষয়টোৱে হ'ল অখণ্ড সংখ্যা। যে আমি এডাল আঁকি ল'লোঁ, এডাল কি হ'ল? এডাল সংখ্যাৰ ৰেখা। ৰেখা বুলি কিয় কৈছোঁ? যে এডাল চিধা আছে, তাৰ লগতে কি হৈছে? 2 মূৰত কাঁড়চিন আছে, অৰ্থাৎ 2 মূৰে আমি বঢ়াই দিব পাৰোঁ আমাক যিমান দূৰলৈকে দৰকাৰ, বা অসীমলৈকে বঢ়াব পাৰোঁ। এতিয়া ইয়াত মই কি লিখিছোঁ চোৱা, 0 লিখিছোঁ। 0ৰ সোঁহাতে যোগ সংখ্যা। যোগ বুলি কেনেকৈ গম পাওঁ যে কোনো এটা সংখ্যাৰ আগত একো চিন নাই মানে ই যোগ? আমি যোগ চিনডাল নিদিওঁ, অৰ্থাৎ 0ৰ সোঁহাতে যিখিনি আছে এই সোঁহাতৰখিনি কি সংখ্যা? আজিৰ পৰা মনত ৰাখিবা 0ৰ সোঁহাতে থকা সংখ্যাখিনি ধনাত্মক সংখ্যা। 0 ই ধনাত্মকো নহয় ঋণাত্মকো নহয়, অৰ্থাৎ যোগো নহয় বিয়োগো নহয়। 0ৰ বাওঁহাতে থকাখিনি কি? চোৱাচোন আগত বিয়োগ চিন দিয়া আছে, সেইটো কাৰণে বাওঁহাতে থকাখিনি আমি ক'ম ঋণাত্মক সংখ্যা, ঋণাত্মক। তেতিয়া 0ৰ বাওঁহাতে আছে ঋণাত্মক, 0ৰ সোঁহাতে আছে ধনাত্মক। এতিয়া চোৱা 0ৰ পৰা 1লৈ যিমান দূৰ, 1ৰ পৰা 2লৈ সিমান দূৰ, 2ৰ পৰা 3লৈ সিমান দূৰ, অৰ্থাৎ প্ৰত্যেকটো দুটা ক্ৰমিক সংখ্যাৰ মাজত পাৰ্থক্য সদায় সমান থাকিব লাগিব। দেখিছানে? এই ঘৰটো আৰু এই ঘৰটোৰ মাজত পাৰ্থক্য সমান। এতিয়া তোমালোকক মই সংখ্যা ৰেখাডালৰ আৰ্হিত বনোৱা দেখুৱাইছোঁ। চোৱা এডাল স্কেলডাল হয়নে তোমালোকৰ? এই স্কেলডালত দাগ কটা আছে, এইখিনি চেণ্টিমিটাৰৰ দাগ, আৰু প্ৰত্যেকটো দাগ অৰ্থাৎ 1ৰ পৰা 2, 2ৰ পৰা 3 ইহঁতৰ দূৰত্ব বা পাৰ্থক্য সমান। এডাল সংখ্যা ৰেখাৰ আৰ্হিত বনোৱা, কিন্তু যিহেতু 2 মূৰে শেষ বুজাইছে ই ৰেখা হৈ থকা নাই, ৰেখাখণ্ড হ'ল। এতিয়া আমি চাম দুটা অখণ্ড সংখ্যা কেনেদৰে তুলনা কৰে। আমাক যদি কয় 3 আৰু 5, আমি জানো যে 5 আৰু 3ৰ ভিতৰত 5টো ডাঙৰ, যাৰ ফালে মুখ মেলি থাকে সি ডাঙৰ বুজায়। কিন্তু যদি তোমাক কয় বিয়োগ 5 আৰু বিয়োগ 3, তেতিয়া কিন্তু কি হ'ব? বিয়োগ 3টোহে ডাঙৰ হ'ব। দেখিছানে? বিয়োগ 3 বিয়োগ 5, তাৰ ভিতৰত মই কি লিখিলোঁ? বিয়োগ 3টো ডাঙৰ। এতিয়া মনত ৰাখিবা যোগত যিটো নিয়ম খাটে, যোগৰ বিপৰীতটো বিয়োগ নহয়নে? বিয়োগৰ উল্টা নিয়ম, অৰ্থাৎ 5টো ডাঙৰ, ইয়াত হ'ল 5টো সৰু। এতিয়া কিয় সৰু বুজি পাবৰ কাৰণে মই ক'লোঁ চোৱা, যে 0টোৰ পৰা যিমানেই বাওঁহাতলৈ আহি থাকিবা সিমানেই সংখ্যাবোৰ সৰু হৈ আহি থাকিব, 0ৰ পৰা যিমানেই সোঁহাতলৈ গৈ থাকিবা সিমানেই সংখ্যাবোৰ ডাঙৰ হৈ আহি থাকিব। বা চিম্পুলকৈ আমি বুজিম, বিয়োগ 5 5 টকা ধাৰ, বিয়োগ 3 3 টকা ধাৰ, অৰ্থাৎ 3 টকা ধাৰ থকাটো সি ডাঙৰ হৈ থকা নাইনে? কাৰণ 3 টকা ধাৰ মাৰি দিলেই হ'ব। সেইটো কাৰণে আমি ক'ম অখণ্ড সংখ্যাৰ ভিতৰত তুলনা কৰোঁতে যোগত যিটো নিয়ম হয় বিয়োগত ওলোটাটো হয়, অৰ্থাৎ বিয়োগ 5টো ইয়াত কি সৰু বুজাইছে, বিয়োগ 3টো ডাঙৰ বুজাইছে। এতিয়া আমি শিকিম দুটা অখণ্ড সংখ্যা কেনেদৰে যোগ কৰে। কিহত শিকিম? সংখ্যা ৰেখাত যোগ কৰিম। আমি দুটা অখণ্ড সংখ্যা লিখিম 5 বিয়োগ 5 যোগ বিয়োগ 3। চোৱা বিয়োগ 5টো অখণ্ড সংখ্যা, বিয়োগ 3টো অখণ্ড সংখ্যা। এতিয়া আমি চাম অখণ্ড সংখ্যাত কেনেদৰে যোগ বিয়োগ কৰে। আমি যোগ শিকিছোঁ। বিয়োগ 5, ইয়াৰ পৰা বিয়োগ 5 5 ঘৰ আহিব। বিয়োগ 5 মানে কি? 0ৰ পৰা বাওঁহাতে আহিলে বিয়োগ,
শূন্যৰ পৰা সোঁহাতে গ'লে যোগ, বিয়োগ বুলি কোৱাৰ লগে লগে শূন্যৰ পৰা বাওঁহাতে 5 ঘৰ আহিলেতো বিয়োগ 5 যোগ আকৌ কি কৰিব লাগে বিয়োগ 3, বিয়োগ 3 আকৌ 3 ঘৰ যাব লাগে, এইকণৰ পৰা এইকণ লাগে এঘৰ, এইকণৰ পৰা এইকণ লাগে দুঘৰ, এইকণৰ পৰা এইকণ লাগে 3 ঘৰ, অৰ্থাৎ বিয়োগ 5ৰ পৰা আকৌ আমি বিয়োগ 3 বুলি কোৱাৰ লগে লগে আকৌ বাওঁহাতে 3 ঘৰ আহিলোঁ। তেতিয়াহ'লে শেষ বিন্দুটো শেষ ক'ত পালেগৈ চোৱাচোন, বিয়োগ 8ত পালেগৈ। তেতিয়াহ'লে আমি ক'ম যে বিয়োগ 5 আমি শিকিছিলোঁ বিয়োগ আৰু যোগ মিলি বিয়োগ হয় বিয়োগ 8। এইটোকে আমি সংখ্যা ৰেখাত এনেদৰে দেখুৱালনে? তেতিয়াহ'লে আমি গম পালোঁ যে সংখ্যা ৰেখাত কেনেদৰে যোগ কৰে। এতিয়া সংখ্যা ৰেখাত কেনেদৰে বিয়োগ কৰে পৰৱৰ্তী সময়ত আমি শিকি যাম। এতিয়া আমি চাওঁ দুটা অখণ্ড সংখ্যা যোগ কৰিলে কি হয়। এতিয়া একেই কথা, আমি দুটা অখণ্ড সংখ্যা ল'লোঁ, আমি এতিয়া লিখি লওঁ যে দুটা অখণ্ড সংখ্যাৰ যোগফল। এতিয়া দুটা অখণ্ড সংখ্যা যোগ কৰিলেনো কি হয়? এতিয়া তোমালোকে নিজৰ ইচ্ছামতে আমি ল'ম, কোনটো লৈ এইটো ল'লোঁ, 4 আৰু 3 ল'লোঁ। 4 এটা অখণ্ড সংখ্যা, 3 এটা অখণ্ড সংখ্যা, দুইটা যোগ কৰিলোঁ, যোগফলটো এটা অখণ্ড সংখ্যা হ'লনে? 7টো এটা অখণ্ড সংখ্যা, বিয়োগ লওঁ, বিয়োগ 1 যোগ বিয়োগ 2। তোমালোকে জানা কেনেদৰে কৰে, বিয়োগ 1 প্ৰথমতে ব্ৰেকেট উঠাই যোগ আৰু বিয়োগ মিলি বিয়োগ 2 বিয়োগ 3 হ'ল। এতিয়া বিয়োগ 1 আৰু বিয়োগ 2 যোগ কৰোঁতে বিয়োগ 3 হ'ল, বিয়োগ 3টো অখণ্ড সংখ্যা। তেতিয়াহ'লে আমি আকৌ ক'ম যে দুটা অখণ্ড সংখ্যা যদি যোগ কৰোঁ যোগফলটো সদায় এটা অখণ্ড সংখ্যা হয়। তেতিয়াহ'লে আমি ক'ম দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় অখণ্ড সংখ্যা। এতিয়া যিহেতু দুটা অখণ্ড সংখ্যা যোগ কৰোঁতে যোগফলটো এটা অখণ্ড সংখ্যা পালোঁ, আমি এনেদৰে ক'ব লাগিব অখণ্ড সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। মানে কি, দুটা অখণ্ড সংখ্যা যোগ কৰিলে যোগফলটো সদায় এটা অখণ্ড সংখ্যা হয়। আমি দুটা অখণ্ড সংখ্যাৰ বিয়োগফল চাম এবাৰ। নিশ্চয় বুজি পাইছে এইকণলৈকে? আমি দুটা অখণ্ড সংখ্যাৰ বিয়োগফল চাম। এতিয়া দুটা অখণ্ড সংখ্যাৰ বিয়োগফল এতিয়া তোমালোকে চোৱা, দুটা অখণ্ড সংখ্যা লোৱা নিজৰ মতে। 3 আৰু 2 ল'লোঁ, 3ৰ পৰা 2 বিয়োগ কৰিলোঁ 1, আৰু এটা ল'লোঁ 4 ল'লোঁ, এটা বিয়োগ 4 ল'লোঁ, 4 বিয়োগ 4, 4 আৰু এটা বিয়োগ 4। তোমালোকে জানা যে দুডাল বিয়োগ চিন একেলগে থাকিলে আমি শিকিছিলোঁ 6ত যে বিয়োগ চিন দুডাল মিলি যোগ হয় 8 হ'ল। বা এনেদৰে ক'বা যে এইফালে 4 আছে এইফালে বিয়োগ 4 আছে, দুটাৰ পাৰ্থক্য 8 বুলি ক'ম। আৰু এটা আমি ল'লোঁ 0 বিয়োগ 3, উত্তৰটো বিয়োগ 3 হ'ব। এতিয়া চোৱা, দুটা অখণ্ড সংখ্যা বিয়োগ কৰোঁতে এটা অখণ্ড সংখ্যা পালোঁ, দুটা অখণ্ড সংখ্যা বিয়োগ কৰোঁতে এটা অখণ্ড সংখ্যা পালোঁ, দুটা অখণ্ড সংখ্যা বিয়োগ কৰোঁতে এটা অখণ্ড সংখ্যা পালোঁ। তেতিয়াহ'লে আমি ক'ম দুটা অখণ্ড সংখ্যাৰ বিয়োগফল সদায় এটা অখণ্ড সংখ্যাই হয়, সদায় অখণ্ড সংখ্যাই হয়। মানে কি, যে অখণ্ড সংখ্যাবোৰো বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ। আগৰটোৰ নিচিনাই বাক্য হ'ব, বাক্যটো মই লিখি দিয়া নাই। এতিয়া আমি শিকিম যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি। এতিয়া তোমালোকে চোৱা, আমি দুটা অখণ্ড সংখ্যা ল'লোঁ, ধৰি ল'লোঁ এটা 15 যোগ আৰু এটা সংখ্যা ল'লোঁ বিয়োগ 10। দুটা অখণ্ড সংখ্যা লৈছোঁ, এটা 15 এটা বিয়োগ 10। আমি দুইটা সংখ্যা যোগ কৰিলে আমি জানো 15 যোগে বিয়োগে বিয়োগ, 15ৰ পৰা 10 হৈ গ'ল 5। চোৱা, দুটা সংখ্যা যোগ কৰিছোঁ, যোগটো জানা, উত্তৰটো পালোঁ 5। পিছৰবাৰ আমি কৰি চাম, সংখ্যা একেখিনিয়ে কিন্তু সিহঁতক কি কৰিম, ক্ৰমটো সলাই লিখিম, মানে পাছৰটো আগত লিখিম আগৰটো পাছত লিখিম। সেইটোকে কয় ক্ৰমৰ সাল সলনি কৰা বা ক্ৰমটো বিনিময় কৰা। কি আছিলে, প্ৰথমতে যিটো আছিলে সেইটো পিছলৈ লিখিলোঁ, পিছত যিটো আছিলে সেইটো প্ৰথমত লিখিলোঁ। অৰ্থাৎ সিহঁতৰ ক্ৰম যিটো আছিল, যিটো সজাই থোৱাৰ ছিষ্টেম আছিল বা যিটো ফৰ্মত আছিল, তাক আমি সাল সলনি কৰি লিখিলোঁ। এতিয়া আমি লিখিম -10 + 15। এইটো কেনেকৈ কৰে, বিয়োগ 10। তোমালোকক মই আগতেও কৈছিলোঁ বা মনত ৰাখিবা, সদায় যোগ আৰু বিয়োগখিনি টকা পইচালৈ নিবা। মানে টকা পইচা কেনেকুৱা, বিয়োগ 10 বিয়োগে বুজাব ধাৰ, বিয়োগ চিনডালে কি বুজায়, ধাৰ, আৰু যোগ চিনডালে বুজায় জমা। তেতিয়াহ'লে তোমালোকে এনেকৈ চোৱা, 10 টকা ধাৰ 15 টকা জমা।
কি বেছি আছে জমা বেছি আছে কিমান বেছি আছে যদি তুমি সেই জমাটো নি দোকানখনত দি দিয়া তথাপিতো তোমাৰ 5 টকা জমা থাকিব অৰ্থাৎ যোগ 5 এতিয়া চোৱা আমি দুটা অখণ্ড সংখ্যা যোগ কৰোঁতে পালো 5 একে দুটা সংখ্যা ক্ৰম দুটা সলাই যোগ কৰোঁতেও পালো 5 তেতিয়াহ'লে আমি কম যে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আগৰটো পিছত বা পাছৰটো আগত লিখি যোগ কৰিলেও কোনো সাল সলনি নহয় সেয়েহে আমি কম অখণ্ড সংখ্যাই যোগৰ ক্ষেত্ৰত দেই ক্ৰম বিনিময় বিধি মানি চলে আকৌ কৈছো ক্ৰম বিনিময় মানে কি দুটা সংখ্যা ধৰি ললো 15 আৰু এই দুটা সংখ্যাই এই সংখ্যা দুটা যদি আমি সাল সলনি কৰিও লিখো ইহঁতৰ মান একে থাকে সেটোকে কয় ক্ৰম বিনিময় বিধি অখণ্ড সংখ্যা যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে এবাৰ আমি চাম বিয়োগ সাপেক্ষে এতিয়া আমি চাম বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি দুটা সংখ্যা ললো এটা ললো 12 এটা ললো 8 12 ৰ পৰা 8 বিয়োগ কৰি চালো দুটা সংখ্যা 12 ৰ পৰা 8 বিয়োগ কৰি চালো 12 ৰ পৰা 8 গল 4 সংখ্যা দুটা ওলটা কৰি ললো 8 ৰ পৰা 12 বিয়োগ কৰিম এতিয়া তোমালোকে চোৱা যে আমি দুটা সংখ্যা বিয়োগ কৰিছিলো একে দুটা সংখ্যা ক্ৰমটো সলাই পেলাই বিয়োগ কৰিলো 8 ৰ পৰা 12 গলে কিমান থাকে 8 মানে কি যোগ 8 8 টকা জমা বিয়োগ 12 মানে 12 টকা ধাৰ বেছি আছে কিমান বেছি 4 টকা বেছি অৰ্থাৎ বিয়োগ 4 এতিয়া তোমালোকে চোৱা প্ৰথমটো ওলালা 4 সংখ্যা দুটা সাল সলনি কৰি বিয়োগ কৰোঁতে ওলালে বিয়োগ 4 একে ওলাল জানো একে নোলাল যেহেতু একে নোলাল আমি কম বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি চলে নে নচলে যোগ সাপেক্ষে চলে বিয়োগ সাপেক্ষে নচলে এবাৰ আমি শিকিম যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি তাৰ কাৰণে আমি তিনিটা সংখ্যা লৈছো 10 লৈছো 6 লৈছো আৰু এটা বিয়োগটো লৈছো নিজৰ ইচ্ছামতে লম আমি কি কৰিছো সংখ্যা কেইটা যোগ কৰিছো 10 যোগ 6 যোগ বিয়োগ 2 কিন্তু কি কৰিছো চোৱা প্ৰথম আমি ব্ৰেকেট দিছো প্ৰথম দুটাৰ ভিতৰত প্ৰথম দুটা সংখ্যা ব্ৰেকেট দিছো পিছৰবাৰ ব্ৰেকেটটো আমি ক'ত দিছো পিছৰ দুটা সংখ্যাত দিছো মানে কি সংখ্যা একেকিটাই প্ৰথমটো যিকিটা সংখ্যা পিছৰটো একেকিটা সংখ্যাই কিন্তু প্ৰথমটো 10 টো আছিল 6 লগত বা 6 টো আছিল 10 ৰ লগত পাছৰবাৰ 6 টো হ'ল বিয়োগ 2 লগত অৰ্থাৎ 10 টোৰ লগত প্ৰথম 6 এ সহযোগ কৰিছিল পিছৰবাৰ 6 এ সহযোগ কাৰ লগত কৰিলে বিয়োগ 2 লগত কৰিলে সংখ্যা একেখিনি ব্ৰেকেট সাল সলনি এতিয়া আমি এই অংকটো কৰোঁতে প্ৰথম ব্ৰেকেটৰ কাম কৰিব লাগিব ব্ৰেকেটৰ ভিতৰটো কৰিলে 10 যোগ 6 16 যোগ বিয়োগ 2 আমি জানো যোগে বিয়োগে বিয়োগ হয় 16 ৰ পৰা 2 গল 14 এবাৰ এটো কৰি চাম 10 ব্ৰেকেটৰ ভিতৰৰ কাম প্ৰথম যোগ 6 বিয়োগ 2 ব্ৰেকেট এতিয়ালৈকে আমি উঠোৱা নাই 10 6 ৰ পৰা 2 গল 4 যোগ চিন 10 4 14 এতিয়া চোৱা যে আমি একেখিনি সংখ্যাই 6 টোৱে প্ৰথম 10 ৰ লগত সহযোগ কৰিছিল পিছৰবাৰ 6 টোৱে বিয়োগ 2 ৰ লগত সহযোগ কৰিলে অৰ্থাৎ প্ৰথম দুটাত ব্ৰেকেট পিছৰবাৰ শেষৰ দুটাত ব্ৰেকেট সংখ্যা একেখিনি তেতিয়া কিন্তু মানৰ সাল সলনি নহয় অৰ্থাৎ আমি যদি এক ABC আকাৰে দেখুৱা প্ৰথমটো A পিছৰটো B 3 নম্বৰটো C প্ৰথম দুটাত ব্ৰেকেট সমান প্ৰথমটো বাদ দি পিছৰ দুটাত ব্ৰেকেট চাচোন এনেদৰে লিখিলেও কিন্তু অখণ্ড সংখ্যাৰ যোগৰ ক্ষেত্ৰত শুদ্ধ সেয়েহে আমি কম অখণ্ড সংখ্যাই যোগ সাপেক্ষে সহযোগ বিধি মানি চলে যেহেতু একে উত্তৰ ওলাল এতিয়া আমি কি বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি যোগ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি আমি মানি চলে বুলি গম পালো এবাৰ আমি চাম যে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি মানে নাই সংখ্যা একেকিটাই 10 6 আৰু বিয়োগ 2 প্ৰথমতে কি কৰিলো 10 ৰ পৰা 6 বিয়োগ কৰিলো তাৰ পৰা বিয়োগ 2 বিয়োগ কৰিলো অৰ্থাৎ সংখ্যাটো 10 6 বিয়োগ 2 তিনিটা বিয়োগ কৰিলো একেখিনি সংখ্যাই 10 6 বিয়োগ 2 হলনা হলনি কি কৈছে প্ৰথম দুটাত ব্ৰেকেট পিছৰবাৰ শেষৰ দুটাত ব্ৰেকেট প্ৰথম 6 টোৱে সহযোগ কৰিছিল 10 ই সহযোগ কৰিলে বিয়োগ 2 এতিয়া আমি চাম আমাৰ যিডাল বন্ধনী আছে এই বন্ধনীডাল চিনি পাওঁনে বাৰু মাজু বন্ধনী বা কুটিল বন্ধনী যেটো জটিল সেই কুটিল বন্ধনী বুলি কয় আৰু এই সৰুডাল সৰু বন্ধনী বা চন্দ্ৰ বন্ধনী এতিয়া আমি প্ৰথম বন্ধনীৰ কাম কৰিম কোনটো এই যেটো মাজু বন্ধনী 10 ৰ পৰা 6 গল 4 বিয়োগ এটো হল বিয়োগ 2 দুডাল বিয়োগ চিন মিলি যোগ 4 2 6 এবাৰ আমি কি কৰিম মাজু বন্ধনী ইয়াৰ কাম কৰিম 10 বিয়োগ 6
বিয়োগ বিয়োগ মিলি যোগ, তাৰপাছত 10 বিয়োগ 6 2 8, উত্তৰটো ওলালে 2। এতিয়া চোৱা, আমি দেখা পালোঁ তিনিটা সংখ্যাৰ ভিতৰত তিনিটা সংখ্যা লৈ যদি আমি এনেদৰে ব্ৰেকেটৰ সাল সলনি কৰি লিখোঁ, যাক কয় সহযোগ বিধি। বিয়োগৰ ক্ষেত্ৰত যিহেতু একে উত্তৰ নাপালোঁ, এবাৰ পালোঁ 6, এবাৰ পালোঁ 2, আমি ক'ম অখণ্ড সংখ্যাই বিয়োগ সাপেক্ষে কি বিধি মানি? সহযোগ বিধি মানি চলে নে নচলে? সহযোগ বিধি মানি নচলে। এতিয়া আমি এনেদৰে লিখি দিম চোৱা, যদি আমি তিনিটা সংখ্যা A, B, C বুলি কওঁ, প্ৰথম দুটাত ব্ৰেকেট, তিনিটা সংখ্যা A, B, C বুলি কওঁ, বিয়োগ কৰোঁ, পিছৰ দুটাত ব্ৰেকেট, কেতিয়াও সমান নহয়। সেয়েহে আমি ক'ম অখণ্ড সংখ্যাই বিয়োগ সাপেক্ষে সহযোগ বিধি মানি নচলে। যোগাত্মক অভেদ এইটো কি বস্তু তাৰ আগতে আমি চাই লওঁ। আমি এটা অখণ্ড সংখ্যা ল'লোঁ 5, তাৰ লগত 0 যোগ কৰিলোঁ, কিমান হ'ব? 0 নে 5? 5 হ'ব, কাৰণ আমি জানো যে কোনো এটা সংখ্যাৰ লগত 0 যোগ কৰিলে সংখ্যাটোৱে হয়। বিয়োগ 5, তাৰ লগত 0 যোগ কৰিলোঁ, বিয়োগ 5। আৰু এটা আমি ল'লোঁ বিয়োগ 10, তাৰ লগত 0 যোগ কৰিলোঁ, বিয়োগ 10। মানে কি, যে কোনো অখণ্ড সংখ্যাৰ লগত 0 যোগ কৰিলে অখণ্ড সংখ্যাটোৱে পোৱা যায়। সেয়েহে আমি ক'ম অখণ্ড সংখ্যাৰ ক্ষেত্ৰত অখণ্ড সংখ্যাৰ ক্ষেত্ৰত 0 নহয়নে? 0 যোগাত্মক অভেদ বোলে। যোগাত্মক অভেদ বোলে। তেতিয়াহ'লে আমি গম পালোঁ যোগাত্মক অভেদ কি, অৰ্থাৎ 0 যোগ কৰিলে যিহেতু তাৰ মানৰ কোনো সাল সলনি নহয়, একেটা সংখ্যাই থাকে, সেয়েহে আমি ক'ম 0 হ'ল অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগাত্মক অভেদ। ধন্যবাদ। আমি পিছৰ পৰ্যায়ত অনুশীলনীৰ অংক লৈ যাম।